আমাৰ কি কয় আমাৰ দলৰে PMB মিটিং হৈছিলে। গোটেই PMB সদস্যসকলে আহিছে। দুই এজন মেম্বাৰৰ বাদে গোটেই PMB সদস্যসকলে উপস্থিত আছে। ইয়াত আমি যেহেতু BPF দল হিচাপে ইলেকশ্যনৰ সময়ত বা ইলেকশ্যনৰ আগত ৰাইজৰ হৈ পেলাই কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছে। সেই হিচাপত আমি আজি অসম চৰকাৰ গঠনৰ নতুন অসম চৰকাৰ গঠনৰ পিছত আমি প্ৰথমবাৰ PMB মিটিং কৰিছে দল হিচাপে। আৰু ইয়াত আমি এই আমাৰ যিটো BTC অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকলে মেট্ৰিক পৰীক্ষা বা যিসকলে 12 পৰীক্ষা দিব ফাইনাল, ইহঁতক আমি এই গৰম দিনৰ ভিতৰত ছামাৰ কোচিং চেণ্টাৰ খুলি পেলাই আৰু ছাত্ৰ ছাত্ৰীসকলক যিসকলে মেট্ৰিক দিব আৰু ক্লাছ 12 এক্সাম দিব, সিহঁতক কোচিং দিবৰ কাৰণে কেনেকুৱা ব্যৱস্থা কৰা যায় ইয়াৰ ওপৰত আমি আলোচনা কৰিছোঁ। মুঠতে 1 মাহ আমি দলৰ হৈ পেলাই হওক বা চৰকাৰীভাৱেই হওক ছাত্ৰ ছাত্ৰীসকলক কোচিং কেম্প আমি পঢ়াম প্ৰতিখন জিলাত, মানে এৰিয়া হিচাপে, জিলা বুলি নহয়, ক'ত যেনেকৈ প্ৰয়োজন এই হিচাপত ক্লাছ 10ৰ ষ্টুডেণ্ট, 11 ষ্টুডেণ্ট আৰু 12 ষ্টুডেণ্টসকলক আমি কোচিং চেণ্টাৰ খুলি পেলাই কোচিং কৰিম। ডিপাৰ্টমেণ্টটো ছ'চিয়েল চায়েন্স থাকিব, মেথছ থাকিব, এনেকুৱা ইংলিছ, এনেকুৱা 4টামান ডিপাৰ্টমেণ্ট, মেজৰ ডিপাৰ্টমেণ্টটো লৈ পেলাই আমি কোচিং চেণ্টাৰ কৰিম। এইটো হ'ল। আৰু ছেকেণ্ডত হ'ল আমাৰ এক্স MLA, এক্স EM আৰু এক্স MCLA সকলক লৈ আমি BTC লেভেলত আমি যেনেকৈ অসমৰ চিফ মিনিষ্টাৰ ভিজিলেন্স যেনেকৈ থাকে, আমিও BTC অঞ্চলত বডোলেণ্ড চিফ ভিজিলেন্স মনিটৰিং কমিটি এটা বনাব। এইটো চৰকাৰীভাৱে হ'ব। মানে আমাৰ BTC অঞ্চলত কি হৈছে, কি হোৱা নাই, ক'ত কি কৰিব লাগে নালাগে, সেইবিলাক গোটেই মনিটৰ কৰিবৰ কাৰণে আমাৰ এক্স MLA, এক্স CM আৰু এক্স MCLA সকলক বনোৱা হ'ব ইমিডিয়েট। আৰু এটাটো হ'ল সেই আগৰ দিনত চৰকাৰৰ সময়ত প্ৰমোদ বড়োৱে যিটো APTCLক 900 বিঘামান, 900 অলপ বেছি হ'ব পাৰে, ইয়াত মালগাঁও ৰেভিনিউ আণ্ডাৰত 900তকৈ বেছি মাটি APTCLক এলটমেণ্ট দি গৈছে। এতিয়া অসম চৰকাৰৰ পৰা